আৰু কৃষকৰ বাবে সজাগতা আৰু কৰ্মশালা অনুষ্ঠান কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক কৰ্মশালা উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৃষি মন্ত্ৰী পীযুষ হাজৰিকা জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠান আৰম্ভ হৈছে আমি পুনে পুনে লৈ গৈছো সেই অনুষ্ঠানৰ মাজলৈ এখেতক মই 2 কোটি টকাটো দিলে মই উভতাই পাম তেতিয়ালৈকে বেংকেও লোন নিদিয়ে বহুতৰ ধাৰণা আছে যে বেংক মানে টকা থাকা এটা অনুষ্ঠান যেতিয়া যি ইচ্ছা বেংকে আমাক টকা দিব পাৰে সৰুতে ময়ো তেনেকে ভাবিছিলো যে বেংক মানেতো বেংক আৰু টকাই আছে লাহে লাহে মই বুজিলো যে বেংক মানে হল যে অসমত যিমান টকা আমি জমা দিম কোনোবাৰ ফিক্সড ডিপজিটৰ পইচা কাৰোবাৰ দৰমাহাৰ পইচা কাৰোবাৰ সঞ্চয়ৰ পইচা সেইটোকে আমাক লোন বুলি দিয়ে তাৰ মানে বেংক মানে কি বেংক মানে মানুহৰ কষ্ট উপাৰ্জিত ধন যোনে সঞ্চয় কৰি আমাক লোন দিয়ে আৰু 2-3% তেওঁলোকে উপাৰ্জন কৰি জমা দিয়া মানুহজনক উভতাই দিয়ে তানে বেংকৰ লগত নিজৰ টকা নাথাকে কাৰোবাৰ টকা লওঁ কাৰোবাৰ টকা দিওঁ বহুত সময়ত মই ভাবিছিলো যে গোটেই ভাৰতত ইমান টকা জমা হয় লাহে লাহে মই এইটো বুজিলো যে অসমত যিমান টকা জমা হয় সিমান টকাহে বেংকে আমাক লোন দিয়ে সেইকাৰণে আমি কওঁ CD ৰেচিঅ 62% 70% তাৰমানে অসমত এটা বেংকে যিমান টকা জমা ল'ব পাৰে সিমান টকাহে আমাক লোন দিব পাৰে এতিয়া এটা সময় আছিল অসমত বেংকে 100 টকা জমা লৈছিল 32 টকা লোন দিছিল এতিয়া 100 টকা জমা লৈ আমাক প্ৰায় 70 টকা আমাক লোন দিয়ে তাৰমানে এতিয়াও আমি আৰু 30 টকা লোন ল'ব পৰা অৱস্থাত আমি আছো অৰ্থাৎ CD ৰেচিঅ 90% টো যদি হ'ব লাগে আৰু 20% আমি লোন আমি ল'ব পাৰো কিন্তু লোন ললো লোনটো যদি আমি উভতাই নিদিও বেংকে জমা দিয়া মানুহজনক টকাটো কেনেকৈ উভতাই দিব বেংকেওতো উভতাই দিব নোৱাৰে KCC লোনৰ সময়ত আমি 2000 কোটি টকা বেংকৰ পৰা লোন লৈ আমি উভতাই দিব পৰা নাই তাৰ মানে কোনোবা জমা থকা টকা জমা দিয়া মানুহৰ 2000 কোটি টকা আমি যিকোনো কাৰণত আমাৰ হাতত নষ্ট হ'ল আৰু তাৰ ফলত অসমত KCC আঁচনিটো এক প্ৰকাৰ বন্ধ হ'বলগীয়া